ভাবিছিলো মই অকলে খাওঁ বুলি ভাবিলো নহয় লগে ভাগে খাওঁ লগে ভাগে খোৱা সোৱাদটো বেলেগ সেইকাৰণে নাই মোৰ সোৱাদ একেটাই সোৱাদ একেটাই তিতা হলেও মোৰ মিঠাই মিঠা হা আজি এটা আমি দৰকাৰী টপিকে আলোচনা কৰিম যিটো আমাৰ এডভান্স যিটো বাস্তু কোৰ্স আছিলে ABC কোৰ্সৰ ষ্টুডেন্টছ সকলৰ কাৰণে বিশেষকৈ আৰু হেতু এক্সপিৰিয়েন্স আৰু প্ৰেক্টিস এক্সপিৰিয়েন্স আৰু প্ৰেক্টিস ডাঙৰ বস্তু সেই বিষয়ে আমি আলোচনা কৰিম ফ্লেটস বিলাকৰ আৰু যিটো মলস বিলাকৰ হেনা ফ্লেট বিলাক আৰু মল বিলাক কি হয় বিশেষকৈ ফ্লেটটো হল পাৰ্সোনেল হেনা ব্যক্তিগত মানে ইন্ডিভিজুৱেল ডুৱেলিং আৰু মল বিলাক হৈছে কমাৰ্শিয়েল এই ফ্লেট বিলাক কি হয় কম জায়গাত ঘৰ বিলাক বনায় আৰু বাকি যিবিলাক জেনেৰেল আমাৰ গাঁৱে ভূঞে যিবিলাক বা টাউনত ঘৰ আছে সেইটো একোটা মাটিত বনায় গতিকে মাটিত যিটো বনায় তাতকে ফ্লেট বিলাকৰ যিটো কনষ্ট্ৰাকচন মেটাৰটো বেছি ইম্পৰ্টেন্ট কাৰণ এটা পাৰ্টিকুলাৰ এৰিয়াত তাক মানে ডিজাইন কৰিব লাগে গতিকে তাত বাস্তুৰ যিবিলাক প্ৰিন্সিপল আছে খুব স্ট্ৰিক্টলি এপ্লাইড কৰাটো জৰুৰী আৰু মল বিলাকো ঠিক তেনেকুৱা বহুত টকা কোনোবাই খৰচা কৰি ঘৰটো বনায় বিল্ডিংটো কোনোবাই তাত ইনভেষ্টমেন্ট কৰি পেলাই মানে ব্যৱসায় কৰে গতিকে ইয়াত আৰু বহুত শ্ৰমিক তাত নিয়োজিত হয় ফলস্বৰূপে আটাইখিনিৰ কাৰণে কোনোবা এজন আহিছে ভৰাই লওঁ ওলাই গলি গতিকে আমি এই কৰিম আৰু আমাৰ স্থানীয় কি আছে এই যেটো এম বজাৰখন যে ত্ৰিদীপ এম বজাৰখন যে কৈছিলো যে এখন কোৰ্ট কেজেছ লাগিব আৰু বন্ধ হৈ যাব অলৰেডি সেইদিনাখন মই কৈছো এই এম বজাৰ যেতিয়া ডিসকাউন্ট দি যেতিয়া বন্ধ কৰিছে মই কৈছিলো বোলো আমাৰ জগত গুৰুৱে এখন আজি 1.5 বছৰ আগতে প্ৰেডিকচন কৰিছিল যেখন এক্স্যাক্টলি মানে টোটালি বন্ধ হৈ যাব আৰু হয় স্যাৰ ঠিক কথা কৈছিলে কাৰণ মই এদিন গৈ থাকোতে দেখিলো এইটোতো ভয়ানক ৰং দিছে দেখিলো যে কোৰ্ট কেছ লাগি যাব আৰু বাকি এইটোতো জলদি বন্ধ হৈ যাব তাত কি হয় এটো যেটো এম বজাৰ আছে এম বজাৰটো হেতু ওয়েস্টাৰ প্লট এম বজাৰটো ওয়েস্টাৰ প্লট আছে ওয়েস্টাৰ প্লটত কি হয় তাত মানে ফ্ৰন্ট সাইডত কি দিলে ৰেড কালাৰ যেটো এন্টি এলিমেন্ট ফাৰ্স্ট অফ অল দ্বিতীয় কথা যেটো স্টেয়াৰকেস দিছে হেতু একেলগে স্টেয়াৰকেসত মানে ব্যৱহাৰ নহয় এটো মানে স্টেয়াৰকেসটো যেটো দিছে হেতু হয় আৰু বাকিটো মই ফুমাই সোৱাই নাই খালি কৈ দিলো যে বন্ধ হৈ যাব আৰু তাৰ যি এমপ্লয়ি আছিলে মোৰ ওচৰত যোগাযোগ হৈছিলে আৰু গম পোৱা মতে তাৰ কোনোবা এমপ্লয়ি মেনেজাৰ গুলো সুইসাইড কৰিছে তাতে এনেকুৱা এটা কেছও মই শুনিবলৈ পাইছো আৰু অলৰেডি ডি এন্ড হৈ গল আৰু এখন বন্ধ হ'বলৈ গৈ আছে এই এটা হেৰি আছে না ইয়াত দুটা কথা হৈ গল কিলাৰ যেটো নামটো হৈছে কিলাৰ এই কাস্টমাৰ গটাব নোৱাৰে হেনা আৰু সেকেন্ডাৰিলি হেতু ইষ্ট প্লটত ৰেড কালাৰ লগোৱা আছে
হয়না গতিকে এইটো বন্ধ হৈ যাব ঠিক আছে গতিকে এইটো মানে এটা ডেঞ্জাৰ নেম ফৰ দ্য কোম্পানী আৰু এইটো মাৰ্কেট ল'ব পৰা নাই কিলাৰ ঠিক আছে সেইটো এটা আমি দেখিলোঁ আৰু এখন আছে ভি মাৰ্ট হয়না ভি মাৰ্টত কি আছে ঠিক কনষ্ট্ৰাকশ্যনৰ কামবিলাক ঠিকেই আছিলে এন্ট্ৰেন্সও ঠিকেই আছে কিন্তু নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত হেৰি দিলে এইটো ট্ৰেন্সফৰ্মাৰ হয়না নৰ্থ ৱেষ্ট ডাইৰেকশ্যন ট্ৰেন্সফৰ্মাৰ যিটো বায়ু যিটো মেণ্টেলিটি সেইটোত কি আছে ইলেক্ট্ৰিচিটি তাৰমানে কি হৈছে তাত কি হৈছে মানুহবিলাক কাষ্টমাৰবিলাকৰ এমপ্লয়ীবিলাকৰ মূৰ গৰম থাকিব মানে কাষ্টমাৰ নুপতিব আৰু এটা বস্তু এটা হৈ গ'ল কি ইষ্ট ছাইডত স্পেচটো কম আছে পইচা আহিব পাৰে কিন্তু মানে অপৰচুনিটিজ প্ৰগ্ৰেছ নহয় কাৰণ ইষ্ট ছাইডত মাটিটো কম আছে গতিকে সেইটো হ'ব পাৰে কিছু টেনশ্যন লৈ লৈ চলি থাকিব আৰু বেছি টেনশ্যন পালে পেটটো ওলাই যাব তাৰমানে বন্ধ হৈ যাব ঠিক আছে তাৰপিছত আৰু এখন আমাৰ চলি আছে বিশাল মাৰ্কেটটো বিশাল মাৰ্কেটত কি হৈ গ'ল তোমাৰ ইষ্ট ডাইৰেকশ্যন আৰু নৰ্থ ডাইৰেকশ্যনত মাটি স্পেচটো বেছি আছে সিকিউৰিটি আছে নৰ্থ ৱেষ্টত ঠিক আছে আৰু সেই সাইডে ফ্ৰন্ট সাইডে গ্লাছ দিয়া আছে ঠিক আছে কিন্তু প্ৰবলেম আছে কোন এই নৰ্থ ইষ্ট ডাইৰেকশ্যনত ষ্টেৰ কেছটো আছে গতিকে টেনশ্যন আৰু প্ৰেছাৰ খতম নহয় বাকি তাত যিবিলাক কাউণ্টাৰ্ছ আছে ঠিকে বহি আছে মানে ইষ্ট ডাইৰেকশ্যনত আছে হয়না প্ৰবলেম তাত গতিকে সিমান বিশাল নহ'ব হা কিন্তু চলি থাকিব ঠিক আছে তাৰপিছত আৰু এখন যে কিবা এখন বহিছে কি আছিল এইটো এই থানা চাৰিআলিৰ ওচৰত যে এটা বহিছে এতিয়া ৰিলায়েন্স না স্মাৰ্ট বজাৰ স্মাৰ্ট বজাৰ য়েছ স্মাৰ্ট বজাৰ স্মাৰ্ট বজাৰত কালি মই সেইফালে গৈছিলোঁ চাইছোঁ তাত প্লটটো ঠিকেই আছিলে মানে নৰ্থ ইষ্ট প্লট আছে এইটো কিন্তু প্ৰবলেম হৈ গ'ল কি এই ষ্টিৰ কেছবিলাক যিটো দিছে খটখটিবা চব ব্লেক দিছে গতিকে হিউ টেনশ্যন লৈ থাকিব লাগিব কাৰণ সেইটো নৰ্থ ইষ্ট প্লট হৈ গ'লতো মানে সি ব্লকেজ কৰিব সি হয়না যিটো মানে ফ্ল' নৰ্থ ইষ্ট হৈছে ৱাটাৰ যিটো ফ্ল' আছে সেইটো ব্লেক সেইটো মানে যিটো কি কয় গ্ৰেনাইট দিছে না ব্লেক যিটো গ্ৰেনাইট দিছে তাৰমানে কি হৈছে পানী অহাত প্ৰবাহত মানে বাধা দিছে না ষ্টপ কৰিছে না যদি পানী আহি থকা বাটটোত যদি শিল দি পেলাই দি দিয়া হয় তেতিয়াহ'লে পানীটো ব্লকেট হৈ যাব না নাহিব তেতিয়া নবব গতিকে এনেধৰণৰ বস্তুটো আমি দেখিছোঁ আৰু সেইমতে ৰিজাল্টবিলাক পাব আমাৰ অসমত কি হয় এই বাস্তু বোলা যিটো বস্তুটো মানুহবিলাক ইমান ফ'ল' নকৰে কিন্তু বাহিৰৰ স্থানত ভাল আৰু ভালেই চলায় ঠিক সেইদৰে আমি পাইছিলোঁ গুৱাহাটী এটা যে ডাঙৰ এটা শ্বপিং মলত হয়না এই যে কিমান দিন 40 ঘণ্টা যে জুই লাগি পেলাই এতিয়া সেই হৈছে তাৰ লগতে বেংকো পুতিছে বেংক এটা জ্বলিছে গুৱাহাটীতে ইয়াৰ কাৰণটো কি প্ৰথম কথা হৈছে কি যেহেতু জুই লাগিছে তাৰ মানে ফায়াৰ আৰু ৱাটাৰ যিটো ইলেমেণ্ট সেইটো ইম্বেলেঞ্চ কৰিছে হা ফায়াৰ আৰু ৱাটাৰ যিটো ইলেমেণ্ট আছে সেইটো ইম্বেলেঞ্চ হৈ গৈছে তেতিয়া ফলস্বৰূপে জুই লাগিছে হয়না আৰু তাৰ যিটো কনষ্ট্ৰাকশ্যনৰ যিটো দিন বা অপেনিঙৰ যিটো দিন সেইটো চাগে ফায়াৰি মন্থত হৈছে মানে যিটো হ'ব নালাগিছিল আৰু ঠিক সেইদৰে বেংকৰ যিখিনি জ্বলিছে বা হৈছে গতিকে সেইটো কনষ্ট্ৰাকশ্যনেল প্ৰব্লেম আছে হা কাৰণ জুই তাতে কিয় লাগিলে হা গতিকে এনেধৰণৰ কিছুমান ডিফেক্ট
থাকিব লাগিব আৰু যিটো কাৰণে থাকে আৰু জেনেৰেলি ঘৰতকো হেবিলাক পাব্লিক প্ৰপাৰ্টি বিলাক বেছি দৰকাৰী তো বাস্তু ফলো কৰে গতিকে এইটো এটা কথা ঠিক আছে গতিকে আমি কিছু ইয়াত গম পালো ইয়াৰ পিছত আপোনালোকক এটা ড্ৰয়িং দিয়া আছিলে পাইছে না চাগে সবেই যেটো লাষ্ট যেটো ড্ৰয়িং দিছিলো ড্ৰয়িংটো এটা ফ্ল্যাটৰ মোক দিছিলে গুৱাহাটীৰ মই মানে সোৱা নাই তেওঁলোকৰ লগত কথা হোৱা নাই মই এটা আপোনালোকৰ এক্সাম্পলৰ কাৰণে এটা ড্ৰয়িং মই দি দিছো হা ফ্ল্যাটৰ ড্ৰয়িং অলৰেডি হৈ গৈছে চাগে ঠিক আছে ফ্ল্যাটৰ ড্ৰয়িংটো চাব আপোনাৰ এই যেটো ৰেড কাৰ্সন দিয়া আছে না এটো হৈছে এন্ট্ৰেন্স দিয়া হৈছে হা এন্ট্ৰেন্সটো কিমান এটোত এটা মানে হল দিছে না গেষ্ট আহি বহিবৰ কাৰণে সম্ভৱত বেডিংও আছে চাগে নাই সোফাহে আছে এটো সোফা আছে 1110 है ना এনেকা বুলি কিবা দিয়া আছে এই ৰুমটো আছে সাউথ ওয়েস্টত ঠিক আছে আৰু যেটো এন্ট্ৰেন্সটো দিছে এই এন্ট্ৰেন্সটো ঠিক সাউথ ওয়েস্টৰ পৰা হৈছে এটো এটা ডিফেক্ট নেগেটিভ জনত দিছে এটো আৰু যেটো হল দিছে মানে যেটো গেষ্ট আহি বহিব এটো ঠিকে আছে অসুবিধা নহয় হা কারণ সাউথ ওয়েস্টত দিব পাৰে কোনো প্ৰবলেম নাই তাৰ পিছত ৰাইট সাইডে এটা বেডৰুম দিছে যেটো সাউথ আৰু সাউথ ওয়েস্টত লাগি আছে না স্পেশালি এটো সাউথ আৰু সাউথ ওয়েস্টৰ সংলগ্ন হৈ আছে 9 বাই মানে ঠিক 10 হা এটো 10ৰ ভিতৰত আৰু নহয় জানো 10-10ৰ ভিতৰত আছে এটা ৰুম এই ৰুমটো ঠিকে আছে মোটামুটি কিন্তু ইয়াত থাকিব লাগিব মানে ওল্ডাৰ জেনাৰেশনটো মাস্টাৰ বেডৰুমস তেতে প্ৰবলেম নহয় তাৰ পিছত কিচেন যেটো আছে হেতু ঠিক সাউথ ইষ্টত কাট মানে লাইনডাল মার্ক হৈছে না হেতু ঠিক আছে কিচেনটো ঠিক আছে 9.9 আৰু 5.10 বৰ বেছি ডাঙৰ কিচেন নহয় এটো ঠিক আছে এটো সুবিধা নহয় ইয়াৰ পিছত আহি গল ৰাইট সাইডে টয়লেটটো ইষ্ট ডাইৰেকশনত এইটো প্ৰবল মৰাত্মক হেনা এটো ইষ্ট টয়লেটে কি কৰিব পাৰে প্ৰবলেম রেসপেক্ট মানে হানি হ'ব মানে এটো মানে হেৰি হ'ব মানে পাবলিকলি হাৰ্ম হ'ব yes এটো কি হ'ব শত্ৰু তৈয়াৰ হ'ব ইমিউনিটি নাইকিয়া হ'ব আৰু হ'ব পাৰে আইস প্ৰবলেম হা ইজ গন বাই সাম মানে সোশ্যালিবিলিটি যেটো টার্ন টু এনিমিটি শত্ৰুতা হেনা বিদ্বে ঠিক আছে তাৰ পিছত ওয়েস্টাৰ ফালে এটা টয়লেট আছে হেতু ঠিক আছে হেতু বেস্ট পজিশনত আছে তাৰ পিছত বাও হাতে নৰ্থ ওয়েস্ট ডাইৰেকশনত এটা বেডৰুম আছে এটো নিউ কাপলস ইয়ংগাৰ জেনাৰেশন কাৰণে সবচে বেস্ট কোনো সুবিধা নাই ঠিক আছে তাৰ পিছত নৰ্থ ইষ্টত এক্স্যাক্টলি এটা বেডৰুম আছে এটো বেডৰুম ইউজলেস কেৱল গেষ্টৰ কাৰণে ইউজ হ'ব আৰু ই জি ইয়া থাকিব লাগি যাব সমস্যা তাৰ মানে কি হয় যেটো থাকিব হিউ 12 বাজিব আৰু আনৰো 12 বজাব হা আৰু 12 আৰু 12 24 ঘণ্টাই প্ৰবলেম থাকিব
হা এইটো আটাইতকৈ ডেঞ্জাৰাছ ইয়াত দুটা বেলকনি দিছে এটা আছে ঠিক নৰ্থ ৱেষ্ট ডাইৰেকশ্যন এইটো মোটামুটি এইটো নৰ্থ ৱেষ্ট ডাইৰেকশ্যনত যি নৰ্থৰ যিটো ৱেষ্টত নৰ্থত টাচ কৰিছে মোৰ হিচাপত গতিকে এইটো ঠিক আছে বেলকনি অসুবিধা নাই কিন্তু সাউথ ইষ্ট ডাইৰেকশ্যনত এটা বেলকনি আছে এইটো হাৰ্মফুল এইটো কি হাৰ্মফুল কৰিব হাজবেণ্ড আৰু ৱাইফৰ ৰিলেশ্যনত এইটো কেনে কৰিব এইটো হ'ব মানে কৰাপশ্যন মানে কি হ'ব মানে ইলিগেল মানে এফেয়াৰ্ছ সাউথ ইষ্ট ডাইৰেকশ্যন হা ইলিগেল এফেয়াৰ্ছৰ কাৰণে প্ৰব্লেমবিলাক হ'ব মানে এইটো যিটো ডিস্কৰ্ড সৃষ্টি হ'ব ডিস্কৰ্ড বেলকনি তেতিয়াহ'লে কথাটো বুজি পাই গ'ল ইয়াৰ কাহানীটো কিবা আৰু সুধিবলগীয়া আছে স্যাৰ এই ফ্লেটবিলাকত এই বেলকনিবোৰ যে স্যাৰ এনেকৈ এল টাইপত যে উলিয়াই দিয়ে তাৰ মানে তাৰতো অলপ নিগেটিভিটিটো অলপ চাগে দিয়ে চাগে স্যাৰ নহয় জানো মানে দিবই অকণমান প্ৰব্লেম দিয়ে চাগে দিবই এইটো কেৱল মাত্ৰ এইটো বেলকনি দিব পাৰিব নৰ্থ আৰু ইষ্ট ডাইৰেকশ্যনৰ মাজত হয় হয় এইটো আটাইতকৈ চবতছে বেষ্ট তাৰ বাদে আনবিলাকত বেলকনি হা বেলকনি হৈছে মানে এখন হেংগিং মানে বাৰান্দা ওকে হেংগিং বাৰান্দা আৰু যিটো পৰ্চ কয় সেইখনো এখন মুকলি বাৰান্দা কিন্তু নট হেংগিং এনে কথাটো গতিকে বস্তু একেটাই হা গতিকে এইটো নৰ্থ আৰু ইষ্ট ডাইৰেকশ্যনতহে প্ৰিফাৰেবল য'তে বনোৱা নাযায় হে অঁ এইখিনি প্ৰথম কথা হ'ল আমি ইয়াৰ যিটো বিষয়বিলাকৰ যিটো মানে ডাইগনেজিং হ'ল হে না বস্তুটো জানিলোঁ আমি কোনটো ভাল আৰু কোনটো বেয়া এতিয়া ফ্লেটবিলাকৰ কি হ'ব এতিয়া সেইটোতো বদলি কৰিব নোৱাৰি চেঞ্জ কৰিবতো নোৱাৰি ভাঙিব নোৱাৰি ল'বলৈ টান এতিয়া ইয়াৰ উপায় কি আছে সেইটো আমি এতিয়া ইয়াৰ ট্ৰিটমেণ্ট কৰিব লাগিব পাৰ্মানেণ্টলি প্ৰথম ট্ৰিটমেণ্টটোতো আমাৰ মুখখনি লাগিব ন ভাল